এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এই ৰিক্সা চালকসকল সাৱধান এতিয়াৰ পৰা ৰাজপথত এই ৰিক্সা চলাচলত বাধা নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা নিষেধাজ্ঞা জাৰি কৰা হৈছে যদিহে আপুনি এই আইন অমান্য কৰে বা নিষেধ অমান্য কৰে তেনেহলে আপোনাৰ জৰিমনা বিহিব পাৰে বিহিত ব্যৱস্থা হ'ব পাৰে নলবাৰী জিলা প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে অফিচাৰ জনাইছে মুহূৰ্তত বেগ ব্ৰেকিং মুহূৰ্তত প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে এই ৰিক্সাৰ চালকসকল সাৱধান হওক এতিয়াৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত এই ৰিক্সা চলাচল কৰিব নোৱাৰিব এই ৰিক্সা চলাব নোৱাৰিব নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা বৃহৎ পৰিমাণৰ জৰিমনা বিহিব প্ৰশাসনৰ ফালৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত এই ৰিক্সা চলাচলত আহি গ'ল নিষেধাজ্ঞা প্ৰশাসনৰ ফালৰ পৰা জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে নিয়ম নমনা এই ৰিক্সা চালকে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা লগতে কাৰাবাস পৰ্যন্ত হ'ব পাৰে যান জঁট ৰোধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে BNSS 163 ধাৰা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা সকলো ৰিক্সা চালকক নিয়ম মানি চলাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে যদিহে এই নিৰ্দেশ অমান্য কৰে তেনেহলে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব যান জঁট আৰু দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনৰ জৰুৰী নিৰ্দেশনা বৃহৎ পৰিমাণৰ জৰিমনা বিহিব প্ৰশাসনৰ ফালৰ পৰা নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা বৃহৎ পৰিমাণৰ জৰিমনাৰ লগতে কঠোৰ শাস্তি হ'ব পাৰে 27 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা বিশেষকৈ দেখিবলৈ পোৱা গৈছিল যে এই ৰিক্সা ৰাষ্ট্ৰীয় ঘাইপথত চলাচলৰ বাবে তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে আৰু বিগত সময়ত দেখিবলৈ পোৱা গৈছে বিগত সময়ত ৰাজ্যখনত এই ৰিক্সাৰ বাবে এই ৰিক্সা ৰাজপথত চলাচলৰ বাবে কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে এই ৰিক্সা অটপালিৰ বাবে এই ৰিক্সাৰ অটপালিৰ বাবে ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে আৰু ইয়াৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা এই ৰিক্সাৰ চালকসকল সাৱধান হওক নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াৰ পৰা এই ৰিক্সা চলাব নোৱাৰিব এই ৰিক্সা চলাচলত আহি গৈছে নিষেধাজ্ঞা নিয়ম নমনা এই ৰিক্সা চালকে ভৰিব লাগিব জৰিমনা বৃহৎ পৰিমাণৰ জৰিমনা বিহিব প্ৰশাসনে BNSS 163 ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু সকলো ই ৰিক্সা চালকক নিয়ম মানি চলাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে যান জঁট আৰু দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনৰ ফালৰ পৰা জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে বিশেষকৈ দেখিবলৈ পোৱা গৈছিল নলবাৰীত দেখিবলৈ পোৱা গৈছিল তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা যেতিয়া চলাচল কৰে দেখিবলৈ পোৱা যায় তীব্ৰ যান জঁটৰ সৃষ্টি হয় আৰু কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা নলবাৰীত ই ৰিক্সাৰ বাবে সংঘটিত হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত ই ৰিক্সাৰ বাবে যান জঁটৰ তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু যান জঁট ৰোধ কৰাৰ বাবে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা নিয়ম নামানিলে বৃহৎ পৰিমাণৰ জৰিমনা বিহিব প্ৰশাসনে 163 ধাৰা জাৰি কৰিছে BNSS সকলো ৰিক্সা চালকক নিয়ম মানি চলাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে এক নিৰ্দেশনাৰ জৰিয়তে সকলোকে জনোৱা হৈছে যান জঁট আৰু দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনৰ ফালৰ পৰা জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে এতিয়াৰ পৰা যদি আপুনি ৰাজপথত ই ৰিক্সা চলায় তেনেহলে কিন্তু বৃহৎ পৰিমাণৰ জৰিমনা বিহিব প্ৰশাসনৰ ফালৰ পৰা 27 নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াৰ পৰা ই ৰিক্সা চলাব নোৱাৰিব ই ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা জিলা প্ৰশাসনে এক নিৰ্দেশনাৰ জৰিয়তে উল্লেখ কৰিছে যে এতিয়াৰ পৰা ৰাজপথত ই ৰিক্সা চলাচল কৰিব নোৱাৰিব যদিহে নিয়ম নামানে তেনেহলে কিন্তু চালকে জৰিমনা ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা বিহিব প্ৰশাসনৰ ফালৰ পৰা BNSS 163 ধাৰা জাৰি কৰা হৈছে সকলো ই ৰিক্সা চালকক নিয়ম মানি চলাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে যদি নিয়ম অমান্য কৰে তেনেহলে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব আৰু কঠোৰ পৰা কঠোৰ শাস্তি হ'ব পাৰে বিশেষকৈ দেখিবলৈ পোৱা গৈছে ৰাজ্যখনত দেখিবলৈ পোৱা গৈছে ই ৰিক্সাৰ অটপালিৰ বাবে ভালেকেইটা দুৰ্ঘটনা সংঘটিত হৈছে আৰু নলবাৰীত দেখিবলৈ পোৱা গৈছিল যান জঁটৰ সৃষ্টি হৈ পৰে তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰে নলবাৰীৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু সেই 27 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ ই ৰিক্সা দেখিবলৈ পোৱা ই ৰিক্সাৰ চালকৰ বাবে ই ৰিক্সাৰ বাবে অটপালিৰ বাবে ভালেকেইটা দুৰ্ঘটনা বিগত দিনত সংঘটিত হৈ আহিছে আৰু দুৰ্ঘটনা ৰোধ কৰাৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে এতিয়াৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাব নোৱাৰিব সকলো ই ৰিক্সা চালকক নিয়ম মানি চলাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা যান জঁটৰ দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনৰ ফালৰ পৰা জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে আৰু যদি নিয়ম নামানে তেনেহলে বৃহৎ পৰিমাণৰ জৰিমনা বিহিব প্ৰশাসনৰ ফালৰ পৰা আৰু কঠোৰ শাস্তি হ'ব পাৰে আপোনাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াৰ পৰা ই ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে ই ৰিক্সাৰ চালকসকল সাৱধান হওক
গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সেই নিৰ্দেশনা যদি আপুনি অমান্য কৰে তেনেহ'লে কিন্তু বৃহৎ পৰিমাণৰ জৰিমনা বিহিব প্ৰশাসনৰ ফালৰ পৰা বিশেষকৈ যান জঁট ৰোধৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বিশেষকৈ দেখিবলৈ পোৱা যায় যে তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰে ই ৰিক্সা ৰাজপথত চলাৰ লগে লগে যিহেতু তাত চাৰিচকীয়া বাহন চলে যাত্ৰীবাহী বাছ চলে আৰু মানুহ অহা যোৱা কৰে ৰাষ্ট্ৰীয় ঘাইপথেদি আৰু সেই সময়ত যদি ই ৰিক্সা চলে আৰু ই ৰিক্সাৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাবলৈ লৈছে ই ৰিক্সা ৰাজপথত চলাচল কৰাৰ বাবে যান জঁটৰ সৃষ্টি হৈ পৰে নানা অসুবিধাৰ সন্মুখীন হয় জনসাধাৰণ আৰু দেখিবলৈ পোৱা যায় ভালেকেইটা বিপদ হোৱা দেখিবলৈ পোৱা যায় এক্সিডেণ্ট হোৱা দেখিবলৈ পোৱা গৈছিল বিগত সময়ত দুৰ্ঘটনা সংঘটিত হৈছিল ভালেকেইটা আৰু ৰাজ্যত ই ৰিক্সা ৰাজপথত চলাচল কৰাৰ বাবে ভালেকেইটা দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে আৰু ইয়াৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে নিষেধাজ্ঞা জাৰি কৰা হৈছে নিয়ম নমনা ই ৰিক্সা চালকে ভৰিব লাগিব জৰিমনা আৰু সেইবাবে ই ৰিক্সা চালকসকল সাৱধান হওক এতিয়াৰ পৰা ই ৰিক্সা নচলাব ৰাজপথত ই ৰিক্সা চলাচলত বাধা আৰোপ কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে যদিহে এই নিৰ্দেশ অমান্য কৰে এই আদেশ যদি অমান্য কৰে তেনেহ'লে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব আপুনি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে এতিয়াৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাব নোৱাৰিব নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা বৃহৎ পৰিমাণৰ জৰিমনা বিহিব প্ৰশাসনৰ ফালৰ পৰা মনত ৰাখক এতিয়াৰ পৰা ই ৰিক্সা চলাব নোৱাৰিব ৰাজপথত ই ৰিক্সা চলাচলত আহি গ'ল নিষেধাজ্ঞা আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে এতিয়াৰ পৰা ৰাজপথত ই ৰিক্সা চলাব নোৱাৰিব যান জঁট ৰোধ কৰাৰ বাবে তীব্ৰ যান জঁট ৰোধ কৰাৰ বাবে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে ই ৰিক্সা চলাচলক লৈ আহি গৈছে নিষেধাজ্ঞা ই ৰিক্সাৰ চালক সাৱধান হওক নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা বৃহৎ পৰিমাণৰ জৰিমনা বিহিব প্ৰশাসনৰ ফালৰ পৰা নলবাৰী জিলা প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে নলবাৰীৰ ২৭ নং যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ঘাইপথত এতিয়াৰ পৰা ই ৰিক্সা চলাব নোৱাৰিব এতিয়াৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচলত বাধা আৰোপ কৰা হৈছে নিষেধাজ্ঞা জাৰি কৰা হৈছে যদিহে আইন অমান্য কৰে তেনেহ'লে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব আপুনি আৰু সেইবাবে সাৱধান হওক ই ৰিক্সা চালকসকল ই ৰিক্সা চলাচলক লৈ আহি গ'ল নিষেধাজ্ঞা নিয়ম নমনা ই ৰিক্সা চালকে ভৰিব লাগিব জৰিমনা BNSSৰ ১৬৩ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা সকলো ই ৰিক্সা চালকক নিয়ম মানি চলাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে যান জঁট আৰু দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনৰ জৰুৰী নিৰ্দেশনা নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাব নোৱাৰিব চলাচলত আহি গৈছে নিষেধাজ্ঞা যান জঁট ৰোধৰ বাবে তীব্ৰ যান জঁটৰ সৃষ্টি হয় ই ৰিক্সাৰ বাবে ৰাজপথত ই ৰিক্সা চলাচলৰ বাবেই তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু সাংঘাতিকভাৱে দুৰ্ঘটনা হোৱা দেখিবলৈ পোৱা যায় আৰু দুৰ্ঘটনা ৰোধ কৰাৰ বাবে তীব্ৰ যান জঁট ৰোধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু সেয়েহে প্ৰতিটো নিৰ্দেশনা মানি চলাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে আদেশ দিয়া হৈছে যদিহে আইন অমান্য কৰে যদিহে নিৰ্দেশনা অমান্য কৰে তেনেহ'লে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কেৱল বৃহৎ পৰিমাণৰ জৰিমনাই নহয় কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব যান জঁটৰ দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনৰ ফালৰ পৰা জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা ২৭ নং ৰাষ্ট্ৰীয় যি ঘাইপথ আছে নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াৰ পৰা ই ৰিক্সা চলাব নোৱাৰিব ই ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে নলবাৰী জিলা প্ৰশাসনৰ ফালৰ পৰা এক নটিচৰ জৰিয়তে জাননীৰ জৰিয়তে সকলোকে জনোৱা হৈছে ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাব নোৱাৰিব ই ৰিক্সা চলাচলত আহি গৈছে নিষেধাজ্ঞা নিয়ম নমনা ই ৰিক্সা চালকে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা সকলো ই ৰিক্সা চালকক নিয়ম মানি চলাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে এতিয়াৰ পৰা যান জঁটৰ দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে জনাইছোঁ ই ৰিক্সাৰ বাবে বিগত সময়ত ৰাজ্যখনত ভালেকেইটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে ই ৰিক্সা অটপালিৰ বাবে ৰাজ্যখনত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে আৰু তীব্ৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় ৰাজপথত ই ৰিক্সা চলাচল কৰাৰ পিছত দেখিবলৈ পোৱা যায় ভালেকেইটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে আৰু তাৰ ফলতে এই দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যান জঁট ৰোধ কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে এতিয়াৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে নিয়ম নামানিলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা মনত ৰাখক এতিয়াৰ পৰা ই ৰিক্সা চালকসকল সাৱধান হওক নিয়ম ভংগ কৰিলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা ই ৰিক্সা চলাচলক লৈ আহি গ'ল নিষেধাজ্ঞা এতিয়াৰ পৰা নলবাৰীৰ যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে
ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচল কৰিব নোৱাৰিব, ই ৰিক্সা চলাব নোৱাৰিব। ই ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। এক জাননীৰ জৰিয়তে জনোৱা হৈছে যে এতিয়াৰ পৰা যদি ই ৰিক্সা চলাচল কৰে, তাত ই ৰিক্সা কোনোবাই চলায়, তেনেহ'লে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব আৰু ব্যৱস্থা গ্ৰহণ কৰা হ'ব আইনৰ ফালৰ পৰা। জিলা প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচলত আহি গ'ল নিষেধাজ্ঞা। এতিয়াৰ পৰা ই ৰিক্সাৰ চালকসকল সাৱধান হওক, ৰাজপথত নচলাব ই ৰিক্সা। নিয়ম ভংগ কৰিলে, মনত ৰাখিব, নিয়ম ভংগ কৰিলে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। ই ৰিক্সা চলাচলক লৈ আহি গ'ল নিষেধাজ্ঞা। সকলো ই ৰিক্সা চালকক নিয়ম মানি চলাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। যদিহে নিয়ম অমান্য কৰে, তেনেহ'লে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব, বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব আপুনি। নলবাৰী জিলা প্ৰশাসনৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে।